হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰত বহুতো কাম আছে, মানে আজি ভণ্টিৰ কাপোৰবিলাক বেগত ভৰোৱা হ'ব, তাতে সূতা পুতিবও আহিব। গতিকে একদম সোনকালে গা চা ধুই গৈ আজৰি হৈ লৈছোঁ আৰু এতিয়া চাহ তাহ বনাই সোনকালে খাই লওঁ, যিহেতু মানুহখিনি আহিব। আৰু হয়তো ভিডিঅ'টো ইমান বেছিকৈ কৰা নহ'ব বাৰু, যিখিনি পাওঁ মই কৰি থ'ম, যিহেতু মেমৰি হিচাপেও থাকি যাব, আপোনালোককো দেখাব পাৰিম। গতিকে আজি ভিডিঅ'টো চাই থাকিব। আৰু এইফালে আইসকল আহিলে। আইসকল মানে আমাৰ চুবুৰী মামীহঁতে হওক বৌহঁতে হওক তেনেকৈ মাতিলোঁ। এয়া নিয়মখিনি কৰিছেহি, গোটেই মানে এনেকুৱা কিবাকিবি নিয়ম কৰে। সকলোতে নিয়মবোৰ বেলেগ বেলেগ আৰু ইয়াত এনেধৰণে কৰে। আৰু এইখিনি সময়তে ছোৱালী ইমানেই কান্দিলে, মানে তাই এই উৰুলি দিওঁতে তাই বহুত ভয় খালে। প্ৰথম শুনিছে যে, গতিকে সেই পেহীয়েকে লৈ গ'ল আৰু এই বস্তুবোৰ দেখিছেনে বহুত খেলি মেলি হৈ আছে, মানে বিয়া ঘৰৰ বস্তু বজাৰ চজাৰ কৰি তেনেকৈ থোৱা হৈছে। আৰু এয়া সকলোৱে মিলি এনেকৈ নিয়মখিনি কৰিছে, চাওকচোন। ছোৱালীৰ জীৱনৰ এইখিনি সময় বহুত দুখ লাগে, মানে একদম এইখিনি সময়ৰ পৰা লাগে যে এতিয়া মই বেলেগ এখন ঘৰলৈ যামগৈ। মোৰ বিয়া সময়ততো মোৰ বহুত দুখ লাগিছিলে। আৰু এয়া হয় দিয়ক, ছোৱালীৰ জীৱনটো বৰ বেলেগ ধৰণৰ। আৰু এইবোৰ গোটেই বিয়াৰ বস্তু, মানে তাইৰ লগত দিয়া আৰু বিয়ালৈ অনা কিবাকিবি এইবোৰ চব এটা ৰুমত থৈ দিছোঁ। আৰু ঢেৰ আছে বাৰু কাপোৰ কানি চিলাব দিয়া, এইখিনি দেখাই লৈছোঁ। আৰু এয়া তোচক গাৰু কইনাৰ লগত দিয়া। এইফালে আপেনে ছোৱালীক লৈ আছে। এয়া এইফালে আজি বিয়াৰ পেণ্ডেলৰ কাৰণে বাঁহ আৰু টিং থৈ গ'ল। এইফালে জেনেৰেটৰ আৰু এয়া ঘৰৰ কাৰণে এটা দমকল আনিছে, দমকল পুতিব আৰু এখন টিং। ঘৰতো অলপমান কাম আছে, বেছি কাম নাই বাৰু, সেইকাৰণে এতিয়া অনা হৈছে। আৰু এই চোতালখন পূৰা JCB লগাই সমান কৰি দিয়া হ'ল। আমাৰ অকণমান চোতালখন মিলি থকা নাছিলে, গতিকে এইখিনি কৰিছে আৰু লাহে লাহে আগবাঢ়িছে। এইবিলাক খৰি আৰু ট্ৰেক্টৰখন ইয়াতে আছে। আৰু এইফালে বিয়া চকী এনেকৈ গোট খুৱাই থৈছে। এয়া টিং ঘৰৰ কাৰণে, এইবোৰ কাম হৈ আছে আৰু অলপ চলপ। আৰু এইফালে মামা আহিলে, মামা আহি গোটেইখিনি কাম কৰি দিছে, মানে তেওঁৱে সূতা পুতি দিব আৰু মোক যি যেনেকৈ যোগাৰ কৰিব দিছে মই গোটেইখিনি কৰি মেলি দিছোঁ। কাৰণ জানেই সকলোতে নিয়ম বেলেগ, আৰু আমাৰ সেইফালেও নিয়ম বেলেগ, ইয়াতো নিয়ম বেলেগ। ইয়াৰ নিয়মখিনি যেনেকৈ মই তেনেকৈয়ে কৰি দিবলৈ চেষ্টা কৰিছোঁ। আৰু বহুত ভালে ভালে কামখিনি হৈ মেলি গ'ল। আৰু ঘৰৰ সকলোৱে মিলি কৰি মানে এই সময়খিনি মানে মই ধৰি কৰি ৰাখিছোঁ, যাতে পিছলৈ আমি চাবলৈ পাৰোঁ, যাতে তাই বিয়াৰ স্মৃতি হিচাপে কিনো কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ গোটেইখিনি। আগতে এইবিলাক নাছিলে, আমাৰ বিয়া সময়তে এইবিলাক মনলৈ অহা নাছিলে, কিন্তু এতিয়া যিহেতু আছে, বোলো আপোনালোককো দেখুওৱা হ'ব। আৰু আমি নিজেও যেতিয়া মন যাব চাবলৈ পাৰিম, বা আমাৰ ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব দেখাব পাৰিম যে পেহী বিয়া এনেকুৱা হৈছিলে। বাৰু যিয়ে নহওক, এতিয়া সূতা পুতা হ'ল, এতিয়া আমি ঘোষা গাম, শুনিবচোন দেই। আৰু এইখিনিতে ছোৱালী অকণ আমনি কৰিলে, গতিকে মই ভিতৰলৈ আহি তাইৰ সৈতে অকণমান খেলিলোঁ। মানে তাই কি হয়, আমনি কৰিলে মই তাইৰ লগত অকণ খেলি কৰি দিলে তাই বহুত ভাল পায়, মানে মনটো তাই ভাল লাগি যায়। আৰু এই খেলি থাকোঁতে মই ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ, আৰু তাই চকু পৰিলে, তাই নেখেলা হৈ থাকিলে, চাওকচোন।
এতিয়া ৰাতি হ'ল, এতিয়া ভাত পানী খাই শুওঁ আৰু দিনটো বহুত দৌৰাদৌৰিকৈ গ'ল, বহুত কাম থাকিল, মানে বহুত কাম আছেও কৰিবলৈ। জানেই বিয়া ঘৰত কেনেকুৱা কি ইমান কাম ওলাই থাকে, আৰু ভিডিঅ'টো ইমান ভালকৈ কৰা নহ'ল বাৰু। যিখিনি পাৰিছোঁ, যিখিনিয়ে যেনেকুৱা হৈছে মই কৰি পেলাই গৈ আছোঁ। আৰু বিয়া ভিডিঅ'বিলাকো তেনেকৈ মানে মই কাৰোবাক ক'ম, মইতো নিজেতো কৰিব নোৱাৰিমেই, মই কাৰোবাক ক'ম যে ভিডিঅ'টো কৰি দিবলৈ, যদি এনেকৈ মিলাই কৰি মানে অলপ অলপকৈ মই ভিডিঅ'টো ৰাখি থ'ম, আপোনালোকো দেখাব চেষ্টা কৰিম। গতিকে আজিলৈ সামৰিছোঁ, আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।